নাই নদীপথ নাই ৰোপেক্স মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চূড়ান্ত নিয়ম বন্ধ কৰি দিয়া হৈছে 2 ইঞ্জিনযুক্ত জাহাজ ভৰ বাৰিষাত তীব্ৰ সমস্যাৰ সন্মুখীন মাজুলীবাসী প্ৰায় 2900 কিলোমিটাৰ দৈৰ্ঘ্যৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক পৰিৱৰ্তনে নদী পৰিয়াৰ জীৱনলৈ কঢ়িয়াই আনিছে অশনি সংকেত ব্ৰহ্মপুত্ৰ অস্বাভাৱিক পৰিৱৰ্তনে চিন্তিত কৰি তুলিছে সচেতন ৰাইজক নদীখনৰ জলস্তৰ অস্বাভাৱিক পৰিৱৰ্তন জলপথ উৰাং হৈ পৰাৰ বাবে কমলাবাৰী নিমাতীঘাট সংযোগী ফেৰী সেৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে প্ৰতিদিনে 21খন ফেৰীৰে নিতৌ হাজাৰ হাজাৰ যাত্ৰী পাৰাপাৰ হৈ থকা অতি ব্যস্ততাপূৰ্ণ প্ৰাচীন কমলাবাৰী ঘাটতো এতিয়া ফেৰী চলাচলত অসুবিধা হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ খামখেয়ালিৰ বাবে এতিয়া শংকিত হৈ পৰিছে নদী পৰিয়াৰ ৰাইজ আসলতে মাজুলীবাসী হিচাপে আমি অতিকৈ লজ্জাবোধ কৰিছোঁ যেহেতু এই চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ফুলজাৰি মৰা কথা কৈ থাকে চাওক এই চৰকাৰখনে পূৰ্বতে কৈছিল যে ব্ৰহ্মপুত্ৰ খনন কৰি দুয়োফালে এক্সপ্ৰেছ হাইৱে বনাব ফুটুকাৰ ফেন আজিলৈকে একোডাল নাই এতিয়া দেখিছে এখন মানে ডেজাৰে খানি আছে এখন হ'ল নাটক কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ ফেৰী চলাচলৰ বাবে জলপথ সুগম কৰি তুলিবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ডিব্ৰুগড়ৰ পৰা অনা অত্যাধুনিক ড্ৰেজাৰেৰে নদী খনন কাৰ্য আৰম্ভ কৰিছে এইবিলাক নাটক ইয়াৰ পৰা একো উপকাৰ নহয় প্ৰতি বছৰে এই নাটকখন কৰি আছে তাৰ পৰা আমি দেখি আছোঁ এই নাটকখন চলিয়ে থাকিব মাজুলী যিমান দিনলৈ এনে মানে এজন সুদক্ষ নেতৃত্বই ইয়াত নেতৃত্ব নিদিব তেতিয়ালৈকে মাজুলীয়ে এই দুৰ্ভোগ ভুগিবই লাগিব কিন্তু এয়া কিমান ফলপ্ৰসূ হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিয়নো প্ৰতি বছৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এটি নিৰ্দিষ্ট বাজেটত নদী খনন কাৰ্য আৰম্ভ কৰে যদিও অৱশেষত সেই প্ৰচেষ্টা ফুটুকাৰ ফেনলৈ পৰিণত হয় যাৰ বাবে ভৰ বাৰিষাতো জাহাজ আৰু ৰোপেক্স চলাব নোৱাৰাত মাজুলীবাসীৰ জীৱন বিপন্ন হৈ পৰিছে পানী শুকাই গ'ল এই ঘাট গৈ দক্ষিণ পাট পালেগৈ য'ত নামনি অংশৰ মানুহে 200-300 টকা ভাড়া ভৰি সেইপিনে পাৰ হ'বলগীয়া হ'ল দক্ষিণ পাটৰ আগেদি তাৰপিছত পানী বহাৰ পিছতো ঘাট ইয়ালৈ আহিল কিন্তু এখনো জাহাজ বা ৰোপেক্স ইয়াত আজি পৰ্যন্ত চলা নাই য'ত আমাৰ মাজুলী পৰ্যটনৰ এটা কেন্দ্ৰ তাত আমাৰ পৰ্যটকসকল আহিবলৈও ভয় কৰে গুটীয়া নাৱত পৰ্যটকসকল আহিবলৈও ভয় কৰে যিহেতু কেইবাটাও দুৰ্ঘটনা আগত গুটীয়া নাৱত হৈ গৈছে পিছে মাজুলীবাসীৰ সমস্যা সমাধান কৰিব কোনে এয়া এই সময়ত এটা ডাঙৰ প্ৰশ্ন মাজুলীৰ পৰা ভাস্কৰ বৰাৰ ৰিপৰ্ট প্ৰথম খবৰ